হেল্ল' এভৰিৱান, ই কুইপাত চায়েন্সৰ এই প্লেটফৰ্মলৈ মই প্ৰাঞ্জল ছাৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোক সকলোৱে গম পায় যে আমাৰ হায়াৰ ছেকেণ্ডাৰী যি বায়'লজি পৰীক্ষা সমাগত, আৰু এই পৰীক্ষাৰ বাবে আমাৰ যি মানে কুৱেশ্যন আছে, কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰি আছো, আমি আলোচনা কৰি আছো। আমি অলৰেডি আমাৰ যিটো জুলজি পাৰ্ট, সেই জুলজি পাৰ্টটোৰ কুৱেশ্যনসমূহ আমি আপলোড কৰিছিলো। আপোনালোকে কমেণ্ট ছেকশ্যনত কৈছিল যে আমি বটানী ছেকশ্যনটো দিব লাগে, আৰু আপোনালোকৰ ডিমাণ্ডত আমি এই বটানী ছেকশ্যন পাৰ্টটো লৈ আহিছো। গতিকে আপোনালোকে এই কুৱেশ্যনসমূহ ভালকৈ চাওক। ইয়াৰ পৰা যে আপোনালোকে কমন কুৱেশ্যন পাব সেয়া নিশ্চিত, মানে এই ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিব সেয়া নিশ্চিত। গতিকে এইখিনি বস্তু আপোনালোকে নোচোৱাকে নাযাব। লগতে এটা কথা ক'ব খুজিছো, আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে কিন্তু আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আমি যথেষ্ট আনন্দিত হ'ম। আৰু আপোনালোকৰ বাবে জুলজি বটানী গোটেইখিনি মিলি এখন ফাইনেল মক মানে কুৱেশ্যন পেপাৰ, য'ত একজেক্ট হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত যিদৰে আহিব, যিটো পেটাৰ্ণ ফ'ল' হ'ব, 2024 যিটো পেটাৰ্ণ ফ'ল' কৰা হৈছিল, যি ধৰণে কুৱেশ্যন দিয়া হৈছিল, মানে য'ত ফিল ইন দ্য ব্লেংকছ দিয়া হৈছিল, য'ত যেনেকৈ দিয়া হৈছিল, একজেক্ট টু একজেক্ট এখন পেপাৰ, যাতে আপোনালোকে পৰীক্ষাত গৈ এনেকুৱা নালাগে যে ফাৰ্ষ্ট টাইম কুৱেশ্যন পেপাৰখন দেখি আছে। সেনেকুৱা ধৰণৰ এখন পেপাৰ আমি বনাম বুলি ভাবিছো, মানে অলৰেডি বনাই আছো। যদি আপোনালোকে বিচাৰে আমাক কমেণ্ট ছেকশ্যনত জনাব, আমি সেইখন পেপাৰ মানে আজি হওক বা অহাকালি হওক, মানে অতি সোনকালে আপোনালোকক দিব মানে চেষ্টা কৰিম, যাতে আপোনালোকে এক্সামত মানে দিব যোৱাৰ আগত যাতে এখন ভাল পেপাৰ মানে এটেম্প কৰি, যাতে আপোনালোকৰ কনফিডেন্সটো বুষ্ট হয়। এতিয়া আমি কুৱেশ্যনসমূহ আজি বটানীৰ কুৱেশ্যন লৈ আহিছো। গতিকে আকৌ এবাৰ ক'লো, আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, আমিও কামখিনি কৰি উৎসাহিত হ'ম। গতিকে আহক, বটানীৰ পৰাও আমাৰ কিমান মাৰ্ক আহিব, 35 মাৰ্কছ আহিব, আৰু জুলজিৰ 35 মাৰ্ক আমি অলৰেডি ডিছকাশ্যন কৰিলোৱে। গতিকে আহক আমি আৰম্ভ কৰো। আমাৰ বটানীৰ ফাৰ্ষ্ট চেপ্টাৰটো হৈছে কি, আমাৰ যে ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লেণ্ট, সপুষ্পক উদ্ভিদৰ যি আমাৰ মানে প্ৰজনন প্ৰক্ৰিয়াৰ বিষয়ে আমি এই চেপ্টাৰটোত জানিবলৈ পাওঁ। অসমীয়া মিডিয়ামখিনিও দিয়া আছে, চিন্তা কৰিব নালাগে। নেক্সট পেজত অসমীয়া মিডিয়ামখিনি দিয়া আছে। যে ফাৰ্ষ্ট কুৱেশ্যন কি আছে চাওক, ডিফাইন দ্য টাৰ্ম এপমিক্সিছ এণ্ড পাৰ্থেনোগ্ৰাফি। যে পাৰ্থেনোগ্ৰাফি আৰু এপমিক্সিছৰ বিষয়ে আমাক কি কৰিছে, ইয়াক সুধিছে। যে পৰীক্ষাত এপমিক্সিছ আৰু পাৰ্থেনোগ্ৰাফিৰ বিষয়ে বহুবাৰ আহিছে। পৰীক্ষাৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো আপোনালোকৰ হয়তো 1 মাৰ্ক আহিব, নৰ্মেলি এই দুয়োটা নাহে। এই দুয়োটা নাহে, এটা আহিব, হয়তো এপমিক্সিছ আহিব, নহ'লে পাৰ্থেনোগ্ৰাফি আহিব। গতিকে এপমিক্সিছ আৰু পাৰ্থেনোগ্ৰাফি আপোনালোকে চাই যাব। এপমিক্সিছ আৰু পাৰ্থেনোগ্ৰাফি আপোনালোকৰ 1 মাৰ্কছৰ বাবে ভেৰি 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 ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট, হোৱাট ইজ ট্ৰিপল ফিউজন, মেনশ্যন দ্য নিউক্লিয়াই ইনভলভ ইন দ্য ট্ৰিপল ফিউজন। এইটো হয়তো আপোনালোকৰ 1+2 মাৰ্কছত আহিব। 3 মাৰ্কছ কৰি আপোনালোকৰ খুব হ'ব, এই কুৱেশ্যনটো আপোনালোকক দিব। ট্ৰিপল ফিউজন কি, তাৰে কাৰণে আপোনালোকে যিটো গোটেই প্ৰক্ৰিয়াটো একচুৱেলি চাব লাগিব, কিন্তু এতিয়া গোটেই প্ৰক্ৰিয়াটো চোৱা সময় নাই। তাৰ কাৰণে আপোনালোকে মুখস্থ কৰক। মই ৰিকমেণ্ড কৰো আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনৰ ডায়েগ্ৰাম আঁকক। মুখস্থ কৰা সময় নাই, কিমান মুখস্থ কৰিব আপুনি। ডায়েগ্ৰাম এটা আপুনি চাব পাৰিব, ডায়েগ্ৰামটো আঁকক, তলত 2-3টা পইণ্ট লিখক, আপুনি ভাল মাৰ্ক পাব যে ফিক্স। বায়'লজিৰ মানে একদম সহজ এনচাৰ লিখা পদ্ধতি হৈছে কি, আপোনাৰ ডায়েগ্ৰাম। গতিকে এইবিলাক কুৱেশ্যনত আপোনালোকে ডায়েগ্ৰাম আঁকক, ডায়েগ্ৰাম মানে আঁকিবই। নেক্সট, এক্সপ্লেইন এনি টু আউটব্ৰিডিং ডিভাইচ ডেট ফ্লাৱাৰিং প্লেণ্ট হেভ ডেভেলপ টু এনকাৰেজ ক্ৰছ পলিনেশ্যন। যে ক্ৰছ পলিনেশ্যন হ'বৰ কাৰণে উদ্ভিদে কি কি পন্থা হাতত লয়, যে ক্ৰছ পলিনেশ্যন মানে কৰিবলৈ, যাতে ইহঁতৰ যাতে কি হয়, নিজৰ মাজতে যাতে প্ৰজনন নহয়, এই প্ৰক্ৰিয়া হ'বৰ কাৰণে উদ্ভিদে কি কি পন্থা হাতত লয়। যেনেকে উদ্ভিদৰ আমাৰ বিশেষকৈ আমি যিটো ফুল আছে, আমি যিটো ফুল দেখিবলৈ পাওঁ, ফ্লাৱাৰ, সেইটো কিমান ধুনীয়া হয় নহয়। সেই ফুলটো যদি ধুনীয়া হয়, সেইটো আপোনাৰ মোৰ ভাল লাগিব কাৰণে সেই ফুলটো ধুনীয়া নহয়। সেই ফুলটো ধুনীয়া এইকাৰণে হয়, যাতে তাৰ যিবিলাক পাহি আছে, সি যাতে কি কৰিব পাৰে, ইনচেক্ট বিলাক আকৰ্ষণ কৰিব পাৰে। সেইবিলাক বস্তু আমি লিখিব লাগিব। যে মানে পিটেল কালাৰ, তাৰপিছত আপুনি লিখিব পাৰে কি, নেক্টাৰ, মৌ। এই মৌ বিলাক কি হয়, এইবিলাক ফ্লৰেল ৰিৱাৰ্ড হয়, যাতে সেই মৌখিনি খাবলৈ কি হয়, ইনচেক্ট বিলাক আহে, আৰু ইনচেক্ট আহাতে যাতে কি হয়, আপোনাৰ যাতে কি হয়, ক্ৰছ ব্ৰিডিং, মানে কি বুলি কয়, ক্ৰছ পলিনেশ্যন হয়। গতিকে এইবিলাক আমি লিখিব লাগিব। নেম দ্য ইডিবল পাৰ্ট, পৰীক্ষাত খুব সম্ভৱ এইটো কুৱেশ্যন আপোনাৰ মানে বায়'লজি পাৰ্টটোৰ পৰা হাইয়েষ্ট অহা কুৱেশ্যন কিজানি এইটোৱে। দুয়োটা প্ৰশ্নৰ এনচাৰ এটাই, মই এইকেইটা দুয়োটা দিছো, যে পৰীক্ষা যদি আপোনালোকে আহিলে কনফিউজ নহয়। ফলছ ফ্ৰুইটৰ এক্সাম্পল বহুবাৰ আহিছে, আৰু এবাৰ এনেকে আহিছে, নেম দ্য ইডিবল পাৰ্ট অফ এন আপেল। গতিকে এইটোৰ এনচাৰ এইটোৱে হয়। গতিকে আপোনালোকে এই দুয়োটা চাই যাব, 1 মাৰ্কছৰ কুৱেশ্যনত আপোনালোকে এবাৰ মানে এই কুৱেশ্যনটো আকৌ এবাৰ পাব পাৰে। ডেছক্ৰাইব পোষ্ট ফাৰ্টিলাইজেশ্যন চেঞ্জেছ ইন এম্ব্ৰায় চেল। এইটো ডায়েগ্ৰাম মাষ্ট। এই কুৱেশ্যনটোত আপোনালোকে ডায়েগ্ৰাম আঁকিবই লাগিব আপোনালোকে। ডায়েগ্ৰাম যদি এই চেপ্টাৰত মানে এই কুৱেশ্যনটো যদি আপোনালোকে ডায়েগ্ৰাম আঁকি নিদিয়ে, আপোনালোকৰ মাৰ্ক ভাল নাপাব, মই আপোনালোকক এইটো কৈ দিছো। ডায়েগ্ৰাম আঁকক, 2-3-4টা লাইন লিখক পইণ্ট হিচাপে, ফুল মাৰ্কছ পাব। নেক্সট, ডিছকাছ বায়'টিক এণ্ড এবায়'টিক, জৈৱ আৰু অজৈৱ যিসমূহ এজেণ্ট আছে, যিয়ে পলিনেশ্যনত সহায় কৰে।
কিয়ে সহায় কৰে, ইনচেক্টে সহায় কৰে, আপোনাৰ মেমেলছে সহায় কৰে, সেইবিলাক বস্তু ইয়াত কি কৰিব লাগিব, লিখিব লাগিব। সেইবিলাক বস্তু আপোনালোকে লিখি আহিব। এইবিলাক সহজ সহজ কুৱেশ্যন, এইবিলাক যদি নোচোৱাকে যে আপোনালোকে পৰীক্ষাত কেনেকে স্ক'ৰ কৰিব, এইবিলাক কুৱেশ্যন অলৰেডি আহি গৈছে, এইবিলাক কুৱেশ্যনৰ ভিতৰতে আহিব। বেলেগ কুৱেশ্যন কি আহিব, কিতাপ বেলেগ কুৱেশ্যন নাই আপোনাৰ, ইয়াৰ পৰাই আহিব। গতিকে এইবিলাক বস্তু আপোনালোকে নোচোৱাকে যদি যায়, আপোনালোকে কিন্তু নিজে বহুত ভুল কাম কৰি আছে। নেক্সট চাওক, এই চেপ্টাৰটোত মই অকণমান বেছিকে প্ৰশ্ন এইকাৰণে দিব লগা হৈছে, চেপ্টাৰটো বহুত ডাঙৰ চেপ্টাৰ, আৰু ইয়াৰ পৰা বহু কুৱেশ্যন আহে। আপোনালোকে এটা লং কুৱেশ্যন, ইয়াৰ পৰা এই চেপ্টাৰটোৰ পৰা এটা লং কুৱেশ্যন আপোনালোকে এক্সপেক্ট কৰিব পাৰে, এটা লং কুৱেশ্যন। আৰু চাওক, লং কুৱেশ্যন সম্পৰ্কে আমাৰ কেনেকে চল্ভ কৰিব, লং কুৱেশ্যন কেনেকে লিখিব লাগিব, আমাৰ এটা ভিডিঅ' মানে আপোনালোকে পাব আমাৰ চেনেলত, যে লং কুৱেশ্যন কিদৰে চল্ভ কৰিব লাগে 5 মাৰ্কছৰ, সেইটো পাব আপোনালোকে, সেইটো চাই ল'ব। গতিকে এইটো চেপ্টাৰৰ পৰা এটা লং কুৱেশ্যন আহিব পাৰে, লগতে আপুনি 1 to 2 মাৰ্কছৰ এটা শ্বৰ্ট কুৱেশ্যনো পাব। গতিকে আপোনাৰ 6-7 মাৰ্কছলৈ এই চেপ্টাৰটোৰ পৰা আহি যায়, সেইকাৰণে মই দিব লগা হৈছে। হোৱাট ইজ ডাবল ফাৰ্টিলাইজেশ্যন, ডাবল ফাৰ্টিলাইজেশ্যন কি হয়, যে ডাবল ফাৰ্টিলাইজেশ্যন কি হয়, কাক বোলে সুধিছে, আৰু ডেছক্ৰাইব দ্য প্ৰচেছ উইথ ডায়েগ্ৰামছ, যে এইটোৰ কাৰণে আপোনালোকে ডায়েগ্ৰাম আঁকক, ডায়েগ্ৰাম আঁকি পেলাই মানে কেনেকে পলেন টিউব ফৰ্মেশ্যন হ'ল, সেই পলেন টিউবৰ পৰা কিদৰে আহি পেলাই আপোনাৰ মানে ফাৰ্টিলাইজেশ্যন হ'ল, কিয় ডাবল ফাৰ্টিলাইজেশ্যন ডেফিনেশ্যনটো লিখক, ডায়েগ্ৰামটো আঁকক, আঁকি জাষ্ট 2টা বা 3টা লাইন লিখক, বহুত লিখিব নাযাব, বহুত মানে পঢ়িবৰ কাৰণে টিচাৰৰ সময় নাথাকে বা ইচ্ছাও নকৰে, কাৰণ একেলগে তেখেতে বহুত বহি চাই কি হ'ব, বৰ হ'ব। গতিকে আপুনি ডায়েগ্ৰাম যেতিয়া আঁকিব ভাল পাব। এক্সপ্লেইন দ্য প্ৰচেছ অফ দ্য ডেভেলপমেণ্ট অফ মেল এণ্ড ফিমেল গেমেট। চাওক, মই ইয়াত দুটা দিছোঁ, মেলো দিছোঁ, ফিমেলো দিছোঁ, কাৰণ পৰীক্ষাত মেলো আহিব পাৰে, ফিমেলো আহিব পাৰে। গতিকে আপোনালোকে কি চাব লাগিব, দুয়োটা চাব লাগিব। এক্সপ্লেইন দ্য প্ৰচেছ অফ ডেভেলপমেণ্ট অফ মেল এণ্ড ফিমেল গেমেট অফ হয়, যে মেল গেমেট ফিমেল গেমেট কেনেকে হয়, ফৰ্মেশ্যন হয়, মাইক্ৰস্পোৰজেনেচিছ, মেগাস্পোৰজেনেচিছ, মাইক্ৰস্পোৰজেনেচিছ, মেগাস্পোৰজেনেচিছ মই ইয়াত লিখিব দিছোঁ। মাইক্ৰস্পোৰজেনেচিছ চাই যাব, মেগাস্পোৰজেনেচিছ চাই যাব, কি আহে ক'ব নোৱাৰো, কিন্তু পৰীক্ষাৰ কাৰণে দুয়োটা ইম্পৰ্টেণ্ট হয়। আহিলে আপোনালোকে 4 to 5 মাৰ্কছত এইটো কুৱেশ্যন পাব, 4 to 5 মাৰ্কছত এই কুৱেশ্যনটো পাব। হোৱাট ইজ দ্য এডভান্টেজ অফ ক্ৰছ পলিনেশ্যন, ক্ৰছ পলিনেশ্যন আগতে আমি কৈছিলো, ক্ৰছ পলিনেশ্যনৰ কুৱেশ্যন সম্ভাৱনা থাকে, কাক বোলে আহিব পাৰে, এডভান্টেজ সুধিব পাৰে, ক্ৰছ পলিনেশ্যন কৰিবৰ কাৰণে কি কি পন্থা উদ্ভিদে হাতত লয় সেয়া আহিব পাৰে। গতিকে বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে, গতিকে চাই যাব। হোৱাট ইজ মিন বাই পলি এমব্ৰায়নি ইন এঞ্জিঅস্পাৰ্ম, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ৰাইট, এই কুৱেশ্যনটো ৰাইট একাউণ্ট অফ ডাইকটিলিডনাছ এমব্ৰায় উইথ লেবেল ডায়েগ্ৰাম। চাওক, দ্বিবীজপত্ৰী উদ্ভিদৰ আৰু ড্ৰ এ টাইপিকেল অভিউল, এইটো কুৱেশ্যনো ইম্পৰ্টেণ্ট হয়। চাওক, দ্বিবীজপত্ৰী উদ্ভিদৰ কি হৈছে, দ্বিবীজপত্ৰী উদ্ভিদৰ আপোনাৰ যিটো মানে এমব্ৰায়টো মানে আঁকিব দিছে আমাক, যে দ্বিবীজপত্ৰী উদ্ভিদৰ দিছে, দ্বিবীজপত্ৰী উদ্ভিদৰ আপোনাৰ এতিয়ালৈ 3বাৰ আহিছে, দ্বিবীজপত্ৰী উদ্ভিদৰ এতিয়ালৈ 3বাৰ আহিছে। গতিকে কিন্তু মনোকটিলিডন, অৰ্থাৎ একবীজপত্ৰী উদ্ভিদৰো কিন্তু এবাৰ আহিছে। গতিকে একবীজপত্ৰী উদ্ভিদ এইবাৰ চান্স আছে, এইটোও চাই যাব, সেইটোও চাই যাব। ডাইকটিলিডনাছ দিয়া আছে নহয়, মনোকটিলিডনটোও চাই যাব আপোনালোকে, মনতো চাই যাব। আৰু আহিলে আপোনালোকে এইটো কুৱেশ্যনত 3 to 5 মাৰ্কছৰ ভিতৰত পাব, এই কুৱেশ্যনটো, যে এইটো 3 to 5 মাৰ্কছৰ ভিতৰত আপোনালোকে পাই যাব। গতিকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াত অসমীয়াত দিয়া আছে এপমিক্সিছ কি, পাৰ্থানকাৰ্পী শব্দটোৰ সংজ্ঞা দিয়া, এইখিনি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব। আমাৰ টেলিগ্ৰাম চেনেলটোত এই গোটেইখিনি PDF দিয়া হ'ব। সেই PDF টো আপোনালোকে জইন মানে পাবৰ কাৰণে আমাৰ যিটো চেনেল আছে সেইটো মানে জইন কৰি ল'ব। মানে তলত ডেছক্ৰিপশ্যনত লিংক দিয়া আমাৰ আছে অলৰেডি, তাত আপোনালোকে চালে লিংকটো পাই যাব। তাৰপিছত চাওক, নেক্সট কুৱেশ্যন ইভলিউশ্যন। চাওক, কিছুমান বস্তু এটা কথা মই একেলগে ইয়াতে উল্লেখ কৰি দিছোঁ, যে আপোনালোকৰ 12ৰ একচুৱেলি বায়'লজিত যিখিনি চেপ্টাৰ দিয়া আছে, এইখিনি একচুৱেলি আমি ডাইৰেক্ট ডিষ্টিংগুইছ কৰিব নোৱাৰো, এইখিনি বটানী, এইখিনি জুলজি বুলি। মই আপোনালোকৰ কুৱেশ্যন পেপাৰসমূহ চাইছো যোৱা মোটামুটি 8-10 বছৰৰ, তাতে তেওঁলোকে এনেকুৱা কিছুমান কৰিছে, যে কিছুমান চেপ্টাৰ যদি কোনোবা বছৰ জুলজিত দিছে, মানে বটানীটো আহি গৈছে। গতিকে এইটো আপোনালোকে মানে কোনোবাই যদি কমেণ্ট কৰে, যে ছাৰ ইভলিউশ্যন ডাইৰেক্ট জুলজিত কিয় নিদিলে, এইটো বৰ বিশেষ কনফিউজ নহ'ব। আল্টিমেটলি আমাক মানে এনচাৰ লিখিব লাগে, ক'ত আহি আছে সেইটো ইম্পৰ্টেণ্ট নহয়। ৰাইট দ্য ডিফাৰেন্স বিটুইন দ্য হোমোলগাছ এণ্ড এনালগাছ। হোমোলগাছ এনালগাছ আপোনালোকে জানাটো দৰকাৰ, কাৰণ এইটো ক'ত পাইছিলে মনত কৰকচোন, ক্লাছ 10ত পাইছিলে। ক্লাছ 10ৰ কাৰণে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছিল, কিন্তু এতিয়া অনলি হোমোলগাছ এনালগাছ নাহিব পাৰে, তাৰ সলনি কি আহিব পাৰে, কনভাৰ্জেন্ট এণ্ড ডাইভাৰ্জেন্ট। কনভাৰ্জেন্ট এণ্ড ডাইভাৰ্জেন্ট ইভলিউশ্যনো আমাৰ কি হয়, ইম্পৰ্টেণ্ট হয়। গতিকে এই দুটাৰ লগতে এই দুটা চাই যাব। এইটোও কি হয়, মোৰ মতেতো এইটোতকেও এইটো বেছি ইম্পৰ্টেণ্ট, কনভাৰ্জেন্ট আৰু ডাইভাৰ্জেন্ট ইভলিউশ্যন। ৰাইট ব্ৰিফলি এবাউট কেমিকেল অৰিজিন অফ লাইফ। যে কেমিকেল অৰিজিন, যে আমাৰ পৃথিৱীত যে জীৱৰ যিটো সৃষ্টি, এই জীৱৰ সৃষ্টিত মানে কিদৰে হৈছিল, ইয়াক কিছু এটা কেমিকেল থিয়ৰি এক্সপ্লেইন কৰে। আপোনালোকৰ ইভলিউশ্যন চেপ্টাৰটোৰ 2nd পেজত এই বস্তুখিনি লিখা আছে। ইভলিউশ্যন চেপ্টাৰৰ NCERT 2nd পেজটোত এইখিনি বস্তু লিখা আছে।
গতিকে এইখিনি বস্তু আপোনালোকে নচোৱাকে নাযাব অকমান যদি আইডিয়া বনাই তাত সৰুকে পেৰাগ্ৰাফ দিয়া আছে চাওক এই কুৱেশ্যনটো আহিলে মই ভাবো 3 মাৰ্কছৰ আহিব 3 মাৰ্কছৰ আহিব 4টা নে 5টা লাইন দিয়া আছে এনচিআৰটিত সেই 5টা লাইন আপোনালোকে চাই যাওক আমি এনচাৰখিনি ইয়াত দিয়া নাই কাৰণ এই এনচাৰসমূহ দিলে এটা ভিডিঅ' 1-1.5 ঘণ্টাৰ বেছি হৈ যাব পৰীক্ষাৰ সময়ত ইমান দীঘল ভিডিঅ' চোৱা মানে চাই থকাটো বৰ বিশেষ মানে সুবিধাজনক নহয় সেইকাৰণে আমি দিয়া নাই সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট এক্সপ্লেইন দ্য ষ্টেটমেণ্ট উইথ দ্য হেল্প অফ ডাৰউইনছ থিয়ৰী গতিকে ডাৰউইনৰ পৰা এটা কুৱেশ্যন চাওক ইয়াত মই এটা দিছো আপোনালোকে মোৰ কি পইণ্ট বিলাক চাওক মই অনলি কোৱা নাই যে এইটোৱে আহিব বুলি মই কোৱা নাই অনলি যে ডাৰউইনৰ পৰা এটা কুৱেশ্যন আপোনালোকে এক্সপেক্ট কৰিব পাৰে যে ইয়াত এই ধৰণে যদি আহে ডাইৰেক্ট কুৱেশ্যন যদি পাই যায় তো ভালে কিন্তু ডাৰউইনৰ পৰা এটা কুৱেশ্যন আপোনালোকে পাব পাৰে চাওক সেইকাৰণে মই নেক্সট পাৰ্টটো দিছো অকল যে ৰাইট দ্য ফেক্টছ অফ ডাৰউইন থিয়ৰী যে কি কি ফেক্টছৰ ওপৰত কি মানে তথ্যৰ ওপৰত আপোনাৰ ডাৰউইনৰ থিয়ৰীটো কি হয় বেছ হয় সেইখিনিও আহিব পাৰে ডাৰউইনৰ মানে গোটেই থিয়ৰী নেচাৰেল চিলেকশ্যন এনেকুৱা আহিব পাৰে যে নেচাৰেল চিলেকশ্যন ডাৰউইনৰ যিটো নেচাৰেল চিলেকশ্যন বুলি কোৱা হয় আপোনাৰ এই নেচাৰেল চিলেকশ্যন থিয়ৰীৰ বিষয়েও আহিব পাৰে গতিকে অলপ মানে কমকে চাওক কিন্তু বেছি বস্তু চাব চেষ্টা কৰক বহুত চোৱা এতিয়া সময় নাই কম চাওক বেছি চাওক যাতে যোনে বেছিকে পঢ়া আছে তোমালোকে ডেপথত চোৱা ভাল কথা যাৰ গোটেই বছৰটো যোনে নাই পঢ়া কম সময়ত বহুত বস্তু চাব মানে এতিয়া চাব লাগিব কাৰণ কি আহে একজেক্টলি ক'ব নোৱাৰে অলপ চলপ আমি মিলাই চাব লাগিব বস্তুখিনি ৰাইট ব্ৰিফলি এবাউট অৰ্গেনিক ইভলিউশ্যন গতিকে এইটো এটা কি হয় অৰ্গেনিক ইভলিউশ্যন কি হয় ইম্পৰ্টেণ্ট হয় চাই যাবা কাক বোলে 2 to 3 মাৰ্কছ 2 to 3 মাৰ্কছত এইটো কুৱেশ্যন আহিব পাৰে মিছিং লিংকৰ পৰা কি আহিব 1 মাৰ্কছ আহিব যদি আহে মিছিং লিংক বা ৰিকেপিটুলেশ্যন থিয়ৰী নৰ্মেলি 1 মাৰ্কছত আহে আৰু লগত এক্সাম্পল চাই যাবা এইটো এক্সাম্পল মই ইয়াত কুৱেশ্যন দিব পাহৰিলো কিন্তু ইয়াত এইটো এক্সাম্পল চাই যাবা যে মিছিং লিংকৰ এক্সাম্পল চাই যাবা লগতে লিভিং ফসিল কেতিয়াবা লিভিং ফসিল আহে দেই লিভিং ফসিল কাক বোলে লিভিং ফসিল কি লিভিং ফসিলৰ এক্সাম্পল কেতিয়াবা সুধি দিয়ে লিভিং ফসিল মনত ৰাখিবা লিভিং ফসিলৰ এক্সাম্পল সুধিব কাক বোলে আহা নৰ্মেলি চান্স কম থাকে নেক্সট ইয়াত অসমীয়া সমূহ দিয়া আছে নেক্সট চোৱা যে মাইক্ৰ'বছ ইন হিউমেন ৱেলফেয়াৰ যে মানে অনুজীৱন মানৱ মানে কল্যাণত কি ভূমিকা আছে আমি এই চেপ্টাৰটোত আলোচনা কৰিম বা ইয়াত মানে আমাৰ তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব এই চেপ্টাৰটোত তোমালোকে শৰ্ট কুৱেশ্যন পাবা শৰ্ট কুৱেশ্যন এই চেপ্টাৰটোৰ পৰা তোমালোকে নৰ্মেলি 2 পৰা 3 মাৰ্ক মানে মেক্সিমাম 3 মাৰ্কছ 2 পৰা 3 মাৰ্কছৰ কুৱেশ্যন তোমালোকে এক্সপেক্ট কৰিব পাৰা নৰ্মেলি 5 মাৰ্কছৰ কুৱেশ্যন এই চেপ্টাৰটোৰ পৰা এতিয়ালৈ নাই অহা গতিকে নাহিব লাগে হোৱাট আৰ এন্টিবায়টিক্স এই ধৰণৰ কুৱেশ্যনবিলাক 1 মাৰ্কছ থাকিব এন্টিবায়টিক কাক বোলে হোৱাট ইজ এন্টিবায়টিকটোতকৈ এইখিনি পাৰ্ট বেছি ইম্পৰ্টেণ্ট যে দুটা অনুজীৱৰ নাম লিখা দুটা মাইক্ৰ' অৰ্গেনিজমৰ নাম লিখা যি কি হয় যে যি এন্টিবায়টিক প্ৰডিউচ কৰাত সহায় কৰে যি এন্টিবায়টিক প্ৰডিউচ কৰাত সহায় কৰে কি আছিল সেই নামবিলাক মনত কৰা এইবিলাক মানে আলেকজাণ্ডাৰ ফ্লেমিঙে কি আৱিষ্কাৰ কৰিছিলে এইবিলাক মনত কৰা এইবিলাক মনত কৰিলে তোমালোকে লিখিব পাৰিবা ৰাইট এন একাউণ্ট অন ৰোল অফ মাইক্ৰ'বছ ইন বায়'গেছ প্ৰডাকশ্যন বায়'গেছ প্ৰডাকশ্যনত কিদৰে সহায় কৰে মিথানোজেন বেক্টেৰিয়াই মানে কিদৰে সহায় কৰে ক'ত পোৱা যায় সেইবিলাক বস্তু তোমালোকে ইয়াত অকমান মনত কৰিব লাগিব নেক্সট হাউ ডু বায়' ফাৰ্টিলাইজাৰ চোৱা বায়' ফাৰ্টিলাইজাৰ বহুত ইম্পৰ্টেণ্ট বায়' ফাৰ্টিলাইজাৰ কাক বোলে আহিব পাৰে কাক বোলেও আহিব পাৰে আৰু ই কিদৰে আমাৰ সইলৰ কোৱালিটি এনৰিচ কৰে এইটো আহিব পাৰে কাক বোলেও চাই যাবা আৰু লগতে কেনেকে মানে এনৰিচ কৰে সেইটো চাই যাবা ৰাইট ব্ৰিফলি অন বায়'পেষ্টিচাইড উইথ এক্সাম্পল গতিকে বায়'পেষ্টিচাইডো আহিব পাৰে এইবিলাক এই দুটা কুৱেশ্যন অকমান মানে লিংক থকা এনচাৰ বাৰু এটা চালে আনটো মানে অকমান বুজি পাই যাবা যে বায়'টো মানে কি অকমান য'ত লিভিং মাইক্ৰ'বছ থাকিব আৰু ইয়াতো আমি কি হ'ব মানে পেষ্টিচাইড হিচাপে কি কৰিম আমি কিছুমান মানে বায়'লজিকেল বস্তু অৰ্থাৎ মানে লিভিং অৰ্গেনিজমক আমি পেষ্টিচাইড হিচাপে কি কৰিম ব্যৱহাৰ কৰিম যাৰ ফলত এনভাইৰনমেণ্টটো বেলেঞ্চ মানে হৈ থাকে তোমাৰ নেম দ্য মাইক্ৰ'বছ ইউজ টু প্ৰডিউচ ভিনেগাৰ এণ্ড এচিটিক এচিড ভিনেগাৰ আৰু এচিটিক এচিড প্ৰডিউচ কৰিবৰ কাৰণে আমি কি মাইক্ৰ'বছ বা আমি অনুজীৱ ব্যৱহাৰ কৰো সেই সম্পৰ্কে লিখা চোৱা ইয়াত পৰীক্ষাত কিন্তু এটা ইয়াতকে সহজ আহি যায় মাজে মাজে যে দৈ কাৰ্ড প্ৰডিউচ কৰাৰ কাৰণে আমাক কি মাইক্ৰ'বছ লাগে আমাক সেইটো সুধে কিন্তু মই সেইটো দিয়া নাই ইয়াত কাৰণ ভাবিছো যে তোমালোকে জানিবা কাৰ্ড প্ৰডিউচ কৰাৰ কাৰণে কি লাগে সেইটো মই জানিবা বুলি সেইকাৰণে ইয়াত মই দিয়া নাই নেম টু এন্টিবায়টিক প্ৰডিউচ ফ্ৰম ফানজাইৰ পৰা কি এন্টিবায়টিক প্ৰডিউচ কৰিব পাৰি ফানজাইৰ পৰা কি এন্টিবায়টিক প্ৰডিউচ কৰিব পাৰি সেয়া ইয়াত তোমালোকে মানে লিখিব লাগিব চ' ইয়াত মই তোমালোকক এটা স্কেনাৰ দিছো তোমালোকে ইয়াত আমাৰ যদি টেলিগ্ৰাম চেনেলটো এতিয়াও জইন নাই কৰা ইয়াত তোমালোকে স্কেন কৰি পেলাই ডাইৰেক্ট জইন কৰিব পাৰিবা ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাৰ পৰাও তোমালোকে জইন কৰিব পাৰিবা এইটো কিয় ইম্পৰ্টেণ্ট কাৰণ ইয়াত মানে আমাৰ যিখিনি বস্তু আমি পঢ়ালো সেইখিনি বস্তু তোমালোকে ইয়াত কি পাবা আমাৰ এই যিটো PDF আছে সেই PDFটো পাবা আৰু মানে পৰীক্ষাৰ সময়ত বাৰে বাৰে এইখিনি বস্তু চাব লাগিবতো কুৱেশ্যন বহুত আছে গতিকে এইখিনি বস্তু চাবৰ কাৰণে কি হ'ব তোমালোকে এই বস্তুটো ইয়াত গৈ পেলাই
মানে জইন হবা হৈ পেলাই আমাৰ পাই যাবা অলৰেডি আমাৰ যিটো জুলজিৰ পিডিএফ হা যিটো জুলজিৰ পিডিএফ হয় সেই জুলজিৰ পিডিএফটো দিয়া হৈছে আমি অতি সোনকালে আমাৰ ক্লাছটো শেষ হোৱাৰ লগে লগে আমি কি কৰিম বটানীৰ পিডিএফটো আমি দি দিম আৰু তোমালোকক এটা আমি মানে ৰিকুৱেষ্ট কৰিব খুজিছো যে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আমিও তোমালোকৰ কাৰণে বহুখিনি সময় মানে উলিয়াই কষ্ট কৰি আছো যাতে তোমালোকে পৰীক্ষাত ভাল মাৰ্ক পোৱাৰ তোমালোকৰ যাতে সুবিধা হয় তাৰে কাৰণে আমি কষ্ট কৰি আছো গতিকে আমাকো যাতে তোমালোকে মানে উৎসাহিত কৰা তাত আমাক ছাবস্ক্ৰাইব লাইক কৰিবা আমাৰ ভিডিঅ'টোত আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে আমি আগবাঢ়ো গতিকে এইখিনি অসমীয়াত দিয়া আছে আগৰ যিখিনি আমি আলোচনা কৰিলো এতিয়া নেক্সট চোৱা আমি আকৌ আমাৰ যিটো বায়'টেকনলজি চেপ্টাৰ বায়'টেকনলজিৰ পৰা বহু কুৱেশ্যন আহে বায়'টেকনলজি পাৰ্টটোৰ পৰা বহু কুৱেশ্যন আহে গতিকে এইটো পাৰ্ট ইম্পৰ্টেণ্ট বহুখিনি কুৱেশ্যন পাবা প্ৰথম হৈছে কি প্ৰিন্সিপাল আমাৰ যিখিনি নীতি আছে সেইটো নহয় যে কি আমাৰ নীতি আছে আমাৰ বা কি আমাৰ প্ৰক্ৰিয়া আছে ফাৰ্ষ্ট চেপ্টাৰ হৈছে এইটো ইয়াৰ পৰা কি আহিব পাৰে ডিফাইন বায়'টেকনলজি একদম চিম্পল প্ৰশ্ন এইটোতো চবে জানা হলেও পৰীক্ষাত আহে পৰীক্ষাত কেতিয়াবা আমাৰ কনফিউজ লাগি যায় এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট ৰাইট ব্ৰিফলি অন দ্য মেইন এইমছ অফ বায়'টেকনলজি এইটো প্ৰশ্ন তোমালোকে যেতিয়া মোক এনচাৰটো যদি বিচাৰা তোমালোকক মই কি ক'ম যে তোমালোকে চোৱা যে এনচিআৰটিখন খোলা এনচিআৰটিখন খুলি পেলাই বায়'টেকনলজি চেপ্টাৰটোত যোৱা যিটো চেপ্টাৰৰ একেবাৰে তলপিনে আহা এনেকে দিয়া আছে দ্য মেইন এইমছ অফ বায়'টেকনলজি তাতে চাৰিটা নে তিনিটা পইণ্ট দিয়া আছে তাৰ পৰা লিখা ডাইৰেক্ট পৰীক্ষাত পেষ্ট কৰি আহা কোনো বেলেগ উপায় নাই তুমি মুখস্থ কৰিব লাগিব কিতাপত ডাইৰেক্ট পইণ্ট দিয়া আছে ডাইৰেক্ট প্ৰশ্ন আহিছে ডাইৰেক্ট লিখিব লাগিব হোৱাট আৰ দ্য ৰেষ্ট্ৰিকশ্যন এনজাইমৰ এক্সাম কাক বোলে সুধিব পাৰে এক্সাম্পল সুধিব পাৰে হোৱাট ইজ দ্য ফাংচন অফ ডিএনএ লাইগেজক আকৌ কি বুলি কোৱা হয় মলিকুলাৰ গ্লু বুলিও কোৱা হয় মলিকুলাৰ গ্লু অৰ্থাৎ মলিকুলাৰ আঠা তোমাৰ যাৰ সহায়ত আমি কি কৰো যেতিয়া আমি কি কৰো আমাৰ যেতিয়া ডিএনএ আমি যেতিয়া কি কৰো কাট কৰি বেলেগ এটা ফ্ৰেগমেন্ট জইন কৰিবৰ কাৰণে আমাক কি হয় এই ডিএনএ লাইগেজ লাগে আমাক ডিএনএ লাইগেজে কি কৰে এনেকে মানে দুটা বেলেগ মানে ছিঙি যোৱা বা আমি কাটি লোৱা ফ্ৰেগমেন্ট এনেকে জইন কৰাত কি কৰে সহায় কৰে গতিকে ডিএনএ লাইগেজৰ বিষয়ে বহুবাৰ আহিছে পৰীক্ষাত ৰাইটে শৰ্ট নোট অন টুলছ অফ ইলেক্ট্ৰফৰেচিছ চ' ইয়াত পৰীক্ষাত কেনেকে আহিব শৰ্ট নোট লিখাবলৈ দিব এ বি চি দি পেলাই এনেকুৱা ধৰণৰ ইলেক্ট্ৰফৰেচিছ জিন ক্লোনিং জিন গান এই ধৰণৰ বস্তু দি দিব গতিকে এই তিনিটা আৰু তলত তিনিটা আছে এইবিলাক সৰু সৰু পইণ্ট যে পিচিআৰ জিন থেৰাপি আৰু এণ্ডো নিউক্লিয়াছ এইকেইটা তোমালোকে মোৰ মতে যদি তোমালোকে ফ'ল' কৰা জিন ক্লোনিঙৰ বিষয়ে তোমালোকে তিনিটা এনেকে পইণ্ট লিখা যদি 2 মাৰ্কছ আছে বা 4টা পইণ্ট লিখা শৰ্ট পইণ্ট জিন গানৰ বিষয়ে শৰ্ট দুটা বা তিনিটা লাইন লিখা হৈ গ'ল তাতে বহুত দীঘলকে লিখি পেলাই লাভ নাই গতিকে এইবিলাক শৰ্টকে লিখিব ট্ৰাই কৰা হাউ ইজ ডিএনএ আইচলেটেড ইন পিউৰিফাইড ফৰ্ম ফ্ৰম এ বেক্টেৰিয়েল চেল বেক্টেৰিয়া কোষৰ পৰা আমি কিদৰে এটা ডিএনএ আমি আইচলেট কৰিব পাৰো তাক সেপাৰেট কৰিব পাৰো এইটো বস্তু সুধিছে এইটো বঢ়িয়াকে তোমালোকৰ এনচিআৰটিত এখন এটা ডায়েগ্ৰাম দিয়া আছে চাবাচোন এনেকে তোমালোকে অকণমান কিতাপখন চাবা উলিয়াই এনেকে এটা কি টেষ্ট টিউব দিয়া আছে টেষ্ট টিউব বঢ়িয়াকে কি আছে চিল ইথানল ঠাণ্ডা ইথানল দি পেলাই কি কৰা আছে সেপাৰেট কৰা আছে ডাইৰেক্ট এনচাৰ দিয়া আছে কপি কৰিবা পৰীক্ষাত লিখি আহিবা ফুল মাৰ্ক লৈ আহিবা হোৱাট ইজ ৰিকম্বিনেণ্ট ডিএনএ পৰীক্ষাত বহুবাৰ আহিছে আহিব পাৰে 1 মাৰ্কছ 2 মাৰ্কছ কি ডাইৰেক্ট ক'ব নোৱাৰি লিষ্ট দ্য টুলছ অফ জেনেটিক ইঞ্জিনিয়াৰিং চোৱা ডাইৰেক্ট এনেকে নাহিব পাৰে কিন্তু জেনেটিক ইঞ্জিনিয়াৰিঙৰ এই টুলসমূহৰ পৰা যিখিনি আমাৰ আছিল যেনেকে এই লাইগেজটো আমাৰ কি হয় এটা টুল হয় নে নহয় আমি কি কৰো আঠা লগোৱাত আমাক সহায় কৰে ৰেষ্ট্ৰিকশ্যন এনজাইম বিলাকক কি হয় আমাৰ টুল হয় তোমাৰ গতিকে এইবিলাক এইসমূহৰ পৰা তোমালোকে এই কুৱেশ্যনটো চালে মোটামুটি এই ওপৰত যিকেইটা কুৱেশ্যন মই মানে তোমালোকক দিলো ন ইয়াৰ পৰা তোমালোকৰ বহুখিনি কুৱেশ্যন চল্ভ হৈ যাব গতিকে এই প্ৰশ্নটো তোমালোকে অকণমান দীঘল আহিলে মোৰ মানে মই ভাবো যে এইটো কুৱেশ্যন যদি আহে ধৰা 1+3 মান আহিব পাৰে মানে 4 বা মানে 3 এনেকুৱা ধৰণৰ আহিব পাৰে গতিকে এই কুৱেশ্যনটো তোমালোকে বেছিকৈ মই তোমালোকক ষ্টাৰ দি দিলো বহুত ইম্পৰ্টেণ্ট কাৰণ এইটো চালে অকল এইটোৱে নহয় বাকী কুৱেশ্যনো তোমালোকৰ কি হ'ব চল্ভ মানে হৈ যাব হোৱাট ইজ প্লাজমিড মানে বটানী পাৰ্টটোৰ এইটো এটা খুব ফেভাৰিট কুৱেশ্যন যোনে প্ৰশ্ন কাটে হা মানে প্লাজমিড ডিএনএ কাক বোলে পৰীক্ষাত এতিয়ালৈ খুব সম্ভৱ 5-6-7 বাৰ মান আহিছে মানে এনচিআৰটিখনৰ পৰা গতিকে বহু ইম্পৰ্টেণ্ট গতিকে চাই যাবা কি হয় একদম শৰ্ট এক লাইন লিখিলে হ'ল এক্সট্ৰা ক্ৰমোজোমেৰ চাৰ্কুলাৰ ডিএনএ হৈ গ'ল তোমাৰ গতিকে সেইখিনিত কষ্ট কৰিবই লাগিব উপায় নাই অসমীয়াত দিয়া আছে চোৱা নেক্সট চোৱা যে বায়'টেকনলজি এণ্ড ইটছ এপ্লিকেশ্যন গতিকে এই চেপ্টাৰটোৰ পৰাও বহুখিনি কুৱেশ্যন আহে এই চেপ্টাৰটোৰ পৰাও কি হয় বহুখিনি কুৱেশ্যন আহে হোৱাট ইজ ট্ৰেনজেনিক অৰ্গেনিজিম মেনশ্যন টু এডভান্টেজেছ এণ্ড ওৱান এক্সাম্পল অফ ট্ৰেনজেনিক অৰ্গেনিজিম নাই ডাইৰেক্ট প্লেণ্টটো আহিব পাৰে এনিমেলো আহিব পাৰে ট্ৰেনজেনিক অৰ্গেনিজিম এনিমেল প্লেণ্ট যি হ'লেও আহিব পাৰে মেনশ্যন টু এডভান্টেজ এণ্ড ওৱান এক্সাম্পল ট্ৰেনজেনিক অৰ্গেনিজিম গতিকে আমাক কি সুধিছে এডভান্টেজ সুধিছে আৰু ইয়াৰে কি সুধিছে আমাক তোমাৰ এক্সাম্পল সুধিছে চোৱা এডভান্টেজ ক'ত পাবা এনচাৰটো ক'ত পাবা কিতাপখন খোলা এনচিআৰটিৰ বায়'টেকনলজি এণ্ড ইটছ এপ্লিকেশ্যনত যোৱা তাত গৈ পেলাই তাতে বঢ়িয়াকে কি দিয়া আছে অপশ্যন মানে একদম ডাইৰেক্ট এনেকে
1 পইণ্ট 2 পইণ্ট 3 পইণ্ট ইহঁত এক্সপ্লেইন কৰিছে এক্সপ্লেইন কৰাখিনি চাব নাযাবা এক্সপ্লেইন কৰাখিনি বাদ দিয়া এই পইণ্ট কেইটা যিকেইটা পইণ্ট আছে ডাইৰেক্ট থোৱা পৰীক্ষাত কপি পেষ্ট কৰা ফুল মাৰ্কছ লৈ আহা ডাইৰেক্ট একো নাই কেমিকেল চেফটি ভেকচিনেশ্যন এইবিলাকৰ কাৰণে কি কৰা আমি এইবিলাক মানে ব্যৱহাৰ কৰোঁ ফিজিঅলজিকেল ষ্টাডি কৰাৰ কাৰণে আমি এইবিলাক ব্যৱহাৰ কৰোঁ ডাইৰেক্ট কিতাপত দিয়া আছে সেই লাইন কেইটা লিখি থৈ আহা write on important write on the importance of biopiracy biopiracy কাক বলে বা ইয়াৰ ইম্পৰ্টেন্স কি এই বস্তুটো চাই যাবা biopiracy আৰু লগতে আৰু এটা আছে নেক্সট কুৱেশ্যন বায়োপেটেন্ট অকমান বেলেগ বেলেগ বস্তু বায়োপাইৰেচি আৰু বায়োপেটেন্ট কনফিউজ নহবা বোলে বায়োপাইৰেচি বায়োপেটেন্ট লিখি আহিলা যে নহব কিন্তু যে এই দুটা বস্তু চাই যাবা কাক বোলে আহিব পাৰে ইয়াৰ কণ্ডিশ্যন বিলাক আহিব পাৰে হা তো অকমান টেকনিক্যাল কুৱেশ্যন write about the function and principle of এলাইজা আৰু পিচিআৰ বহু চান্স আছে কিবা এটা আহিব পাৰে এলাইজা আৰু পিচিআৰ কিবা এটা মানে যথেষ্ট সম্ভাৱনা আছে চাই যাবা write an account of biotechnological application in medicine যোৱা বছৰ এগ্ৰিকালচাৰ আহিছে অৰ্থাৎ write an account of biotechnological application in medicine জায়গাত ইয়াত এগ্ৰিকালচাৰ যোৱা বছৰ আহিছিল গতিকে যোৱা বছৰ এগ্ৰিকালচাৰ আহিছে যেটো এবাৰ মেডিসিন চান্স আছে ডাইৰেক্ট কিতাপত দিয়া আছে এইটো কোৱেশ্যন মানে অল্টাৰনেটিভ আহে এবাৰ যদি মেডিসিন আহে এবাৰ এগ্ৰিকালচাৰ এবাৰ মেডিসিন এবাৰ এগ্ৰিকালচাৰ গতিকে যোৱা বছৰ 2024 কি হৈছে আমাৰ এগ্ৰিকালচাৰ আহিছে গতিকে এইবাৰ চান্স আছে ৰাইট মানে মেডিসিন চান্স আছে ৰাইট এ ব্ৰিফ একাউন্ট অন এথিকেল ইস্যু অফ বায়োটেকনলজি চেপ্টাৰটো শেষৰ পিনে দিয়া আছে অকমান চাই ল'বা এইটো বস্তু আহিব পাৰে এইখিনি অসমীয়াত দিয়া আছে চোৱা বায়োলজিৰ যিখিনি বটানী পাৰ্ট তাত এই কুৱেশ্যনটো তোমালোকৰ কম্পালসৰি অৰ্থাৎ 100% আহিব ইয়াৰ পৰা এটা কুৱেশ্যন মানে এইকেইটাৰ পৰা মই কোৱা নাই যে এই ধৰণৰ কুৱেশ্যন এটা পাবাই এই ধৰণৰ কুৱেশ্যন এটা পাবাই য'ত তোমালোকৰ হয়তো 4 মাৰ্কছ থাকিব আগতে কি আছিল 3 মাৰ্কছ আছিল যোৱা বছৰ 4 মাৰ্কছ কৰি দিছে আগতে বহু বছৰ ধৰি 3 মাৰ্কছ আছে আৰু ইয়াত কি যোৱা বছৰ 4 মাৰ্কছ কৰি দিছে যে ৰাইট সাইন্টিফিক নেম এণ্ড ইউটিলিটি অফ দা ফলোইং প্লেন্টস যে তলত দিয়া যিসমূহ আমাৰ মানে এই গছ বা উদ্ভিদ আছে ইয়াৰ মানে সাইন্টিফিক নেম বৈজ্ঞানিক নাম লিখিব দিছে লগতে আমাক কি ইয়াৰ মানে মানে ইউটিলিটি অফ দা ফলোইং প্লেন্টস তাৰ কাম কি আমি কি কামত ব্যৱহাৰ কৰোঁ আমি সেইটো লিখিব দিছে গতিকে মানে বৈজ্ঞানিক নাম গতিকে বৈজ্ঞানিক নাম তোমালোকে লিখা আগৰ পৰা পাই আহিছা ক্লাছ 11ত পাই আহিছা যে সাইন্টিফিক নেম লিখিব কাৰণে আমি কি কৰোঁ আমি মানে এনেকে তলত লিখিবলৈ আজ দিওঁ সেইবিলাক তোমালোকে ভুল নকৰিবা সেইবিলাক লিখিবা আচ্ছা ইয়াত হয়তো চিনি নাপাব পাৰা মই অকমান নামকেইটা কৈ দিছো যে ফাৰ্ষ্টটো কি আছে টিক বা চেগুন তাৰ অশ্বগন্ধা আছে তাৰপিছত তোমাৰ চিনকণা চিচু তাৰপিছত তোমাৰ ধপাত তুলসী মৰাপাত কফি সৰ্পগন্ধা বেলাডোনা অৰ্জুন টিক তোমালোকক মই এটা বস্তু ৰিকমেণ্ড ইয়াত মই 4কে তোমাৰ 12টা দিছো তোমালোকে আৰু দুখন পেপাৰৰ অনুগ্ৰহ কৰি চাই যাবা তেতিয়া তোমালোকৰ কি হ'ব যে মোটামুটি যেতিয়া তোমালোকে প্ৰায় 16টা বা 20টা চাই যাবা এনেকুৱা সাইন্টিফিক নেম তাৰ পৰা কমন পৰিবই ইয়াত মই ডাইৰেক্ট দেখাই দিলো মই দিয়াৰ ভিতৰত তোমালোকৰ ইয়াত দুটা কমন পৰিছে চাওক টিকৰ পৰা মানে ইয়াতো টিক আহিছে গতিকে এই ধৰণৰ কমন পৰিবই গতিকে এইখিনি বস্তু তোমালোকে চাই যাবা গতিকে আমাৰ মানে এইখিনি আছিল বটানীৰ কুৱেশ্যন আমি এইখিনি মানে আলোচনা কৰিলো এইখিনি বস্তু তোমালোকে যদি চাই যোৱা ইয়াৰ পৰা কুৱেশ্যন পোৱাটো নিশ্চিত আমি যিখিনি বস্তু আলোচনা কৰিছো ইয়াৰ পৰা কুৱেশ্যন তোমালোকে পাবাই নিশ্চিত বস্তুখিনি ভালকে চোৱা সময় দিয়া অকমান বস্তুবিলাক অকমান মানে মনোযোগ দিয়া দি পেলাই চালে নিশ্চয় তোমালোকৰ কামত আহিব গতিকে আজিলৈ ইয়াতে আমি সামৰণি মাৰিছো আমি আশা কৰিছো তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা আৰু তোমালোকৰ মানে বহুখিনি সহায় হ'ব গতিকে আমাৰ চেনেলটো মানে লাইক আৰু মানে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগতে আমাৰ ভিডিঅ'টো লাইক কৰি দিবা গতিকে ইয়াতে সামৰণি মাৰিছো ধন্যবাদ থেংক ইউ